নমস্কাৰ বহুদিনৰ মূৰত আকৌ আহি গ'লোঁ আপোনালোকৰ বাবে এটা নতুন ৰেচিপি লৈ আৰু এই ৰেচিপিটো হৈছে টেঙামৰাৰ পাতেৰে মাছ সিজোৱা ইয়াত আমি খুব কম তেল ব্যৱহাৰ কৰিম বা তেল নিদিয়াকৈও বনাব পাৰি আৰু এই ৰেচিপিটো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকক আৰু আপোনালোকে বনাই খাব আৰু কমেন্ট কৰিবলৈ নাপাহৰিব ইয়াৰ বাবে মই প্ৰথমতে বাটি এটাত মিঠাতেল হানি লৈছো মাছ লৈছো ডাঙৰ মাছ কাইট কম থকা মাছ লব লাগিব মই হিলঘৰিয়া মাছ লৈছো 4 টুকুৰা ভালদৰে ধুই মিলি নিমখ হানি বাটি এটাত এনেদৰে লৈ প্ৰেসাৰ কুকাৰত ভৰাই দিছো কুকাৰত অকমান পানী দিছো বেছি দিয়া নাই এতিয়া ঢাকনিখন লগাই দিম আৰু 5টা মান হুইসেল যাবলৈ দিম জুই বন্ধ কৰি দিম 5টা মান হুইসেল যোৱাৰ পাছত জুই বন্ধ কৰি দিম আৰু এইখিনি মছলা মই লৈছো এয়া জলকীয়া কুটি লৈছো মান ধনিয়া আদা নহৰু বটা আৰু পিয়াজ সৰুকৈ কুটি লৈছো এখন কাহি এনেদৰে লৈছো ফুটা থকা আৰু তাত মিঠাতেল হানি লৈছো বাৰীৰ পৰা এয়া টেঙামৰাৰ পাত গুটাই লৈছো আৰু ভালদৰে ধুই লৈছো এতিয়া কুকাৰৰ ঢাকনিখন খুলি মই ভিতৰৰ মাছখিনি উলিয়াই আনিম এয়া সব ধুনিয়াকৈ সিজি গৈছে এতিয়া মই এই মছলাখিনিতে মাছখিনি দি লম মাছখিনি সিজিবলৈ দিওতে অকমান নিমখ দিছিলো আপোনালোকেও দিবলৈ নাপাহৰিব এতিয়া এই গুটে মা মছলাখিনি মই লাহে লাহে মাছ কেইটুকুৰাৰ ওপৰত দি লাহে লাহে হানি লম একেবাৰে আলফুলকৈ হানিব লাগিব যাতে ভাঙি না যায় আৰু নিমখ দি লৈছো নিজৰ সোৱাদ অনুযায়ী দিব আপোনালোকেও জিৰা গুৰি ছটিয়াই দিছো আৰু এয়া গৰম মছলা আপোনালোকে সানৰাইজ গৰম মছলা ব্যৱহাৰ কৰিব পাৰিব ময়ো কৰিছো এতিয়া গুটেইখিনি আলফুলকৈ এনেদৰে লাহে লাহে আমি হানি লম ঢাকনিখন অকমান সময় লগাই থওঁ আৰু এতিয়া আমি এই চালনীখনতে টেঙামৰাৰ পাত কিছুমানে ইটো মেছকা টেঙা বুলিও কয় আমাৰ মাহতে টেঙামৰাৰ পাত বুলি কয় আৰু ইয়াতে মই এনেদৰে পাত কিখিলা দি লৈছো এতিয়া তাৰ ওপৰত মই এই মছলা হানি থৈ দিয়া মাছ কেইটুকুৰাও দি দিম লাহে লাহে দিব লাগিব অসমীয়া পৰম্পৰাগত খাদ্যসমূহত আমি তেল প্ৰায় কমকৈ ব্যৱহাৰ কৰো আৰু এই খাদ্য স্বাস্থ্যৰ বাবেও উপকাৰী এইটো মই সম্পূৰ্ণ নিজা পদ্ধতিৰে বনোৱা ৰেচিপি গতিকে আপোনালোকে খাই ভাল পাব বুলি শেয়াৰ কৰিলো ওপৰতো এনেদৰে কোমলীয়া কেইখিলামান পাত দি দিব পাৰে নিদিলেও কথা নাই দি দিলে সোৱাদটো আৰু বেছি ভাল হয় ঢাকনি লগাই দিলো এতিয়া মই কৰাহী এখন গেছৰ ওপৰত উঠাই দিছো আৰু কৰাহীত প্ৰায় আধা মান পানী দিছো উতলিবলৈ আৰু এতিয়া মছলা হানি থোৱা মাছ কেইটুকুৰা চালনীখনেৰে হৈতে এনেদৰে ইয়াত বহাই দিছো আৰু ঢাকনিখন লগাই দিছো প্ৰায় 5 পৰা 7 মিনিট ভালদৰে উতলিবলৈ দিম মধ্যমীয়া জুইত 7 মিনিট মান পাছত চাওক কি ধুনিয়াকৈ টেঙামৰাৰ পাতবোৰ গলি গৈছে আৰু এটা ইমান ধুনিয়া গোন্ধ ওলাই এই গোন্ধটো মাছৰ হৈতে মিহলি হৈ গলে মাছটো খাই বৰ ভাল লাগে ঠাণ্ডা হ'বলৈ দিছো জুই বন্ধ কৰি অকমান ঠাণ্ডা হোৱাৰ পাছত এইখিনি লৈ আহিলো আৰু এতিয়া ওপৰৰ কোমলীয়া পাতখিনি অকমান গুছাই দিম কিন্তু পেলাই নিদিও মাছেৰে হৈতে এই পাতটো খাই বৰ সোৱাদ লাগে
এতিয়া মই ইয়াৰে ওপৰত কেঁচা মিঠাতেল অকণ সানি দিম এনেদৰে ছটিয়াই দিম কেঁচা মিঠাতেল আৰু এয়া খাবৰ বাবে আমাৰ ধুনীয়া টেঙামৰাৰ সৈতে মাছ সিজোৱা ৰেচিপি হৈ গ'ল গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব পাৰিব ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আপোনালোকে যিমান পাৰে লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব শেষত সকলোকে ধন্যবাদ